নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি যদিও তাৰমানে বতৰটো আপোনাৰ বিশেষ মানে ৰ'দ নাই, যদিও বহুত গৰম দিছে, ভিতৰে বহুত গৰম। আৰু এই গৰমৰ মাজত আজি এঠাইৰ পৰা আহিলোঁ, ঠাইটো আপোনালোকক জনাম ক'ৰ পৰা আহিলোঁ। আৰু আহি কিনে ৰুমৰ ভিতৰত ফেনটো লগাই অলপ বহিলোঁ, অলপ জিৰণি ল'ম, পানীও অকণমান খাম। কিন্তু মই আজি নিজকে আচৰিত হৈছোঁ যে মই এঠাইত গৈছিলোঁ, কোনটো ঠাইত মানে বহুত মানুহ এইটো প্ৰব্লেমৰ কাৰণে ভুক্তভোগী। এইটোতো আপোনালোকে নিশ্চয় গম পাইছে, কাৰণ মানিকপুৰ উন্নয়ন খণ্ডৰ কম্পাউণ্ডৰ ভিতৰত এটা আধাৰ চেণ্টাৰত গৈছিলোঁ। সেইখন আধাৰ চেণ্টাৰত ৰাতিপুৱাৰ পৰাই ভিৰ পৰে, বহুত মানুহ অহা যোৱা কৰে। আজিও কমচে কম 50জনমান মানুহ আহিছে আৰু এইটো ঘূৰি গৈছে। প্ৰব্লেমটো এইটোৱে যে যিটো নেকি আপোনাৰ NRCৰ সময়ত বায়'মেট্ৰিক যিটো চাপ পাৰিছিলে, হাতৰ চাপ 5টা আঙুলিত, এই চাপটো দিয়াৰ ফলত তেওঁলোকৰ আধাৰবিলাক এতিয়ালৈকে বনাব পৰা নাই। আৰু যিসকলে এই প্ৰব্লেমত ভুগি আছে, তেওঁলোকৰ প্ৰব্লেম দেখিলে মোৰ ইমান বেয়া লাগে। কাৰণ তেওঁলোকে না বেংকত আধাৰ লিংক কৰিব পাৰিছে, না বেংকৰ কোনোমতে এটা ভাল কাম কৰিব পাৰিছে, না বিভিন্ন ধৰণৰ আধাৰ লিংকৰ য'ত প্ৰয়োজন আছে সেইবিলাকত তেওঁলোকে একো কাম কৰিব পৰা নাই। আল্টিমেটলি তেওঁলোকে বহুত কামৰ পৰা বঞ্চিত। তো তেতিয়া মই এইবিলাক দেখি মই মানে নিজকে অলপ বেয়া লাগিলে। মই সুধিলোঁ, আধাৰ চেণ্টাৰৰ মই ভিতৰত গৈছিলোঁ, গৈ কিনে মই দাদাৰ এটা মানে এনেকুৱা প্ৰব্লেম আছে আমাৰ, এই দাদাৰ প্ৰব্লেমটোৰ কাৰণে মই যাই সুধিলোঁ যে এনেকুৱা প্ৰব্লেমটো যে যিটো বায়'মেট্ৰিকৰ যিটো চাপৰ, হাতৰ চাপৰ যিটো প্ৰব্লেম, এইটো কেতিয়ালৈকে চলিউশ্যন হ'ব? তো তেওঁলোকে মোক জনালে যে এতিয়ালৈকে কোনো অৰ্ডাৰ অহা নাই আৰু আমি ক'ব নোৱাৰোঁ, এইটো আপুনি চাৰ্কুল অফিচত খবৰ লওক। তো তেতিয়া মই লগে লগে মোটামুটি 10:30 11টা মানত মই গ'লোঁ আমাৰ মানিকপুৰ যিটো চাৰ্কুল অফিচ আছে, চাৰ্কুল অফিচত গৈ মই আমাৰ চাৰ্কুল ছাৰক মানে লগ কৰাৰ কাৰণে, অফিচাৰক লগ কৰাৰ কাৰণে মই গৈছিলোঁ। যোৱাৰ পিছত দেখিলোঁ যে এতিয়ালৈকে আমাৰ চাৰ্কুল অফিচাৰ মহোদয় আহি পোৱা নাই। তো মই তাৰ পৰা ৰিটাৰ্ণ আহি কিনে আকৌ অফিচত আহিলোঁ, মানে আধাৰ অফিচত আহিলোঁ। আহি দেখিলোঁ মানুহবিলাকৰ ভিৰ আছে। তেতিয়া মই কেইজনমান মানুহক মই সুধিলোঁ যে আপোনালোকে কিয় আহিছে? ক'লে এনেকুৱা প্ৰব্লেম। তো তেতিয়া মই ক'লোঁ, ইয়াতেতো ময়ো আহিলোঁ, কিন্তু এনেকুৱা প্ৰব্লেমত যে এইটোতো তেওঁলোকেও ক'ব নোৱাৰে, তো গতিকে আপোনালোকে ক'ত শুনিছে? কয় আমি নিউজ চেনেলতো পাইছোঁ আৰু মানে শুনিছোঁ মানুহৰ পৰা। তো মইতো তেনেকৈয়ে শুনিছোঁ, একচুৱেলি সঠিক তথ্যটো কোনেও ক'ব নোৱাৰে। তো মই মানে শ্ৰদ্ধাৰ বন্ধু বান্ধৱী তথা ৰাইজসকললৈ মই অনুৰোধ জনাইছোঁ, যদি কোনোবাই এই বস্তুটো মানে সঠিকভাৱে জানে, তো মোৰ এই চেনেলৰ মানে এটা কমেণ্ট আপোনালোকে দিব যে মানে সঠিক এটা আপোনালোকে তথ্যটো মোক দিব। তেতিয়াহ'লে মানে ময়ো গম পাম আৰু বহুতেও এই বিষয়টোলৈ মানে জ্ঞাত হ'ব যে মিছামিছি এনেই সময় নষ্ট কৰি বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াতে যিটো কামৰ কাৰণে আহি এই কামটো যদি আপোনাৰ ছাকচেছ নহয়, তেতিয়াহ'লে দিনটোৰ কাৰণে সময়টো নষ্ট হৈ যায় আৰু কামৰ ক্ষতি হয়, পইচা পাতিও নষ্ট হয়। গতিকে এই মানুহখিনিৰ এটা উপকাৰ হ'ব। ধন্যবাদ।